দিনক দিনে বৃদ্ধি পোৱা কৰোনা ভাইৰাছে স্তব্ধময় জীৱন কৰি তুলিছে সকলোৰে মাজত। কি অসম কি অৰুণাচল দুইখন ৰাজ্যৰ মাজত ৰাইজৰ বাবে স্থবিৰতা আহি পৰিছে। আৰু এই মুহূৰ্তত মই দেখুৱাবলৈ উপস্থিত হৈছোঁ গহপুৰৰ নিচেই কাষত থকা অৰুণাচলৰ হোলেংগি আৰু হোলেংগি প্ৰধান যি আউটপোষ্ট আছে তাৰ সন্মুখত আছোঁ। আৰু ইয়াৰ পৰা এটা পৰিৱেশ দেখুৱাইছোঁ যে এতিয়া এক প্ৰকাৰে স্তব্ধময় সান্ধ্য পৰিৱেশ জীৱন সকলোৱে আৰু জীৱনৰ গতিপথ নোহোৱা হৈছে, সকলোৱে ঘৰে ঘৰে সোমাই আছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ ইয়াত ৰেপিড এণ্টিজেন টেষ্ট ইয়াত কৰা হয়। অৰুণাচললৈ যিসকল লোক সোমায় সেইসকল লোকক, বিশেষতঃ অসমৰ পৰা যোৱা লোকক ইয়াত ৰেপিড এণ্টিজেন টেষ্ট কৰি থকা হৈছে দীৰ্ঘদিনৰ পৰা। আৰু এই মুহূৰ্তত আমি আউটপোষ্ট আছে যি আউটপোষ্টৰ যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে তেখেতৰ ওচৰলৈ আহিম আৰু সামগ্ৰিকভাৱে এটা পৰিৱেশ দেখুৱাইছোঁ যে অৰুণাচলৰ প্ৰধান যি গহপুৰৰ পৰা আহি যি অৰুণাচল প্ৰদেশলৈ সোমোৱা যি আউটপোষ্ট বা প্ৰধান গেট আছে সেই গেটৰ সন্মুখৰ পৰাই পৰিৱেশ দেখুৱাইছোঁ। আৰু ইয়াৰ যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে তেখেতৰ ওচৰলৈ আহিছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ। বৰ্তমান সময়ত যিহেতু সান্ধ্য এটা পৰিৱেশ, চৌদিশে নিমামৰ পৰিৱেশ, আৰু কেনেধৰণৰ পৰিৱেশ হৈছে অসমৰ পৰিৱেশটোৰ বিপৰীতে অৰুণাচলৰ কেনেধৰণৰ পৰিৱেশ হৈছে? অৰুণাচলটো ঠিক তেনেদৰে ইয়াতো তেনেকৈ লকডাউন হৈ আছে বৰ্তমান আমাৰ ইটানগৰ, সেয়েহে আমাৰ গেটো বন্ধ হৈ আছে। তো দোকান বজাৰো তেনেকৈ 2টা বজাৰ পৰা যি হিচাপে অৰ্ডাৰ দিছে আমাক সেই হিচাপত বন্ধ কৰি থোৱা হৈছে। অৰুণাচলত দিনৰ 2 বজাৰ পৰা বন্ধ হয়? দিনৰ 2 বজাৰ পৰা, হয়। বৰ্তমান সময়ত দেখিছোঁ এতিয়া পুৱাৰ ভাগতেই এনে পৰিৱেশ এটা দেখা গৈছে। হয় হয়, এই পৰিৱেশ। আৰু কিমান সজাগ সচেতন হৈ আছে ইয়াৰ অৰুণাচলৰ লোকসকল? হয়, লোকসকল সচেতন হৈছে আৰু লগতে আমিও প্লাছ মেডিকেল টিমো সচেতন হৈ আছে। সেই যি হিচাপত আমাক SOP মেইনটেইন কৰি চলিব দিছে সেই হিচাপত চলি আছোঁ আমি। হয়, আমি দেখা পাইছোঁ ৰেপিড এণ্টিজেন টেষ্ট কৰা হয় ইয়াত। যিসকল লোক অৰুণাচললৈ প্ৰৱেশ কৰে মই দেখুৱাইছোঁ, এখন মাৰি ৰখা হৈছে যি বেনাৰ। আৰু ইয়াত যিসকল স্বাস্থ্য বিভাগৰ কৰ্মী আছে তেখেতসকলে ইয়াতে যিসকল লোক আহে সকলোকে ইয়াতে ৰখাই ৰেপিড এণ্টিজেন টেষ্ট কৰি পেলাই ইয়াৰ কৰোণা পজিটিভ হ'লে নিৰ্দিষ্ট স্থানলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। যিহেতু এগৰাকী স্বাস্থ্যকৰ্মী আছে অৰুণাচল প্ৰদেশৰ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ইয়াত কিমান দিনৰ পৰা কৰি আছে আৰু কিমানজন কৰোণা পজিটিভ ওলাইছে? আমি ইয়াৰ পৰা যেতিয়া কৰোণা লকডাউন যেতিয়াৰ পৰা শুৰু হৈছে তেতিয়াৰ পৰা কৰি আছোঁ, এপ্ৰিল 19 তাৰিখৰ পৰা। তো এপ্ৰিল 19 তাৰিখৰ পৰা আজিলৈকে আমি মোৰ দেন 100+ পজিটিভ পোৱা হৈছে ইয়াতে। সমগ্ৰ অৰুণাচল প্ৰদেশৰ কেনে পৰিৱেশ? অৰুণাচল প্ৰদেশত আমি পৰিৱেশ মানে গোটেই চিটুৱেশ্যন কেনেকুৱা? চিটুৱেশ্যনটো অলপ বৰ্তমান বেয়া হৈ আছে। ডেথ ৰেট বি অলপ বাঢ়ি গৈছে আৰু ৰেপিড অলপ ইনক্ৰিজিং হৈ আছে কৰোণা পেচেণ্টটো। তাৰ কাৰণে আমি ইয়াতে অলপ টাইট কৰা হৈছে। অলপমান মানুহবিলাকক অলপ কেয়াৰনেছটো বহুত এৱাৰনেছ দিয়া গৈছে, যাতে এইটো অলপ বাহিৰ ঘূৰাটো অলপ বন্ধ কৰি দিছে। এতিয়া কৰোণাত কোনো লোকৰ মৃত্যু হৈছে? ডেথ হৈছে কিমানজন? 22জনমান ডেথ হৈছে আজিলৈকে। নিশ্চয় 22জনমান ডেথ হৈছে। আৰু প্ৰতিদিনে কৰি আহিছে? প্ৰতিদিনে কেইজনকৈ ওলায় টেষ্টটো যেতিয়া লকডাউন নাই আগতে 300 আছিলে। 300 দিনে 300লৈকে টেষ্ট মানে এভাৰেজটো। এতিয়া বৰ্তমানটো নাই, অলপমান কমি গৈছে, 10-15 তেনেকুৱা হৈ আছে এতিয়া। টেষ্টিং মুঠ কিমান হৈছেগৈ টেষ্টিং কৰাটো আমাৰতো মোৰ দেন 5000 মান গৈছে। 5000 মান। নিশ্চয় ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত অৰুণাচল প্ৰদেশৰ যি আমি ইতিমধ্যে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ লগতে স্বাস্থ্য বিভাগৰ কৰ্মীৰ লগত কথা পাতি জানিব পাৰিলোঁ। আৰু সমগ্ৰ অৰুণাচল প্ৰদেশো একমত প্ৰকাৰে অসমৰ দৰে স্তব্ধ পাই পৰিৱেশ। ইয়াতো নিৰ্দিষ্ট সময়ত যি সান্ধ্য আইন আছে, লকডাউন হৈ আছে। এই মুহূৰ্তত আউটপোষ্টৰ যি অৰুণাচল প্ৰদেশলৈ সোমাবৰ কাৰণে যি প্ৰধান গেট আছে সেই গেটত এই ব্যৱস্থা। আৰু ইয়াত কোনো লোক ইয়াৰ পৰা সোমাব নোৱাৰে বিনা কাৰণত ক'ভিড এণ্টিজেন টেষ্ট নকৰাকৈ, আৰু কৰি পেলাইহে ইয়াত সোমাব পাৰিব। যিসকল পজিটিভ ওলায় তেখেতসকলক নিৰ্দিষ্ট স্থানলৈ স্বাস্থ্য বিভাগৰ লোকে প্ৰেৰণ কৰিছে। ইতিমধ্যে জানিব পাৰিছোঁ অসম অৰুণাচল দুইখন প্ৰদেশৰ যি সামগ্ৰিক পৰিৱেশ আজি এই মুহূৰ্তলৈকে একেই হৈ আছে, স্তব্ধময় পৰিৱেশ, জনজীৱন স্তব্ধ। আৰু কৰোণা ভাইৰাছৰ আতংকত সকলোৱে নিজ গৃহতে আবদ্ধ থাকিবলগীয়া আছে। আৰু নিৰ্দিষ্ট যি সময় দিছে চৰকাৰে সেই সময়মতে সকলো ওলাইছে, বজাৰ সমাৰ কৰিছে। বাকী সময়ত কিন্তু এক প্ৰকাৰ সান্ধ্য আইন বলবৎ হৈ আছে। আৰু এই ৰোগৰ লৈ সকলোৱে শংকিত হৈ আছে। আৰু অতি সোনকালে যাতে এই ৰোগৰ পৰা উপশম হয় তাৰে চৰকাৰে কামনা কৰি ইতিমধ্যে নিজ গৃহতে আবদ্ধ থাকি সমগ্ৰ সময়খিনি যি এই বেয়া সময়খিনি অতিবাহিত কৰিবলৈ সকলোৱে চেষ্টা কৰি থকা দেখিবলৈ পোৱা গৈছে।